এছেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ জ্ঞানদীপ একাডেমী 10ম বাৰ্ষিক অধিৱেশনৰ মুকলি ও বঁটা বিতৰণী সভাৰ সফল সামৰণি। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তৃতীয় দিনা মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে একাডেমীৰ অধ্যক্ষ হুছনি আদিল শ্বাহ। সভাত উপস্থিত থাকে মুখ্য অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰফিকুল ইছলাম ডাঙৰীয়া। লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে CK জগদীশ মটিভেশ্যন স্পিকাৰ। লগতে বিক্ৰম চাৰাভাৰ অধ্যক্ষ আবুল বাছাৰ ছাৰ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ শ্ৰী নিৰ্মল চন্দ্ৰ কলিতা। লগতে উপস্থিত থাকে বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজুদ্দিন চৰকাৰ। লগতে জ্ঞানদীপ একাডেমীৰ ৰেক্টৰ আলহাজ তৈয়ব আলী শ্বেখ ছাৰ। লগতে বাঘমাৰা চৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গণ্য মান্য ব্যক্তিসকল। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে একাডেমীৰ ডিৰেক্টৰ শ্বাহনুৰ ৰহমান। সভাত পৰিচয় পৰ্ব অনুষ্ঠান পৰিচালনা কৰে একাডেমীৰ সহকাৰী শিক্ষক জমিৰুদ্দিন চাহাবে। লগতে 2024 ইংৰাজী বৰ্ষৰ জ্ঞানদীপ একাডেমীৰ পৰা হাইস্কুল শিক্ষান্তত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে একাডেমীৰ উপাধ্যক্ষ ছৈয়দ আলীয়ে। মই আজি বাঘমাৰা চৰ ইয়াতে জ্ঞানদীপ একাডেমীত উপস্থিত হৈ পেলাই মুখ্য অতিথি হিচাপে উপস্থিত হৈ পেলাই বহুত আনন্দিত হৈছোঁ। ইয়াতে বহুত ভালকৈ বিহু নাচনেৰে মোক আমন্ত্ৰণ জনাইছে, বহুত ভাল লাগিছে। অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। য়েছ, মই 2026 চনত আপোনালোকৰ দোৱা আশীৰ্বাদত আৰু ৰাইজৰ সমৰ্থনত মই ইলেকশ্যন খেলিম। যদি ৰাইজে বিচাৰে মই এই চেঙা সমষ্টিৰ যিখিনি প্ৰব্লেম আছে এইবিলাক সমাধান কৰাৰ কাৰণে বিধানসভাৰ মজিয়াত বলিষ্ঠ কণ্ঠেৰে উত্থাপন কৰাৰ কাৰণে মই চেঙা সমষ্টিৰ পৰা মানে ইলেকশ্যন খেলিম। মই ৰাইজে আপোনাক কিয় আদৰি ল'ব? একচুৱেলি চাওক, ৰাইজে বিচাৰে যে নতুন প্ৰজন্মই মানে বেছি ভালকৈ কাম কৰিব জানে আৰু যি অঞ্চলৰ মানুহ মানে আমি ধৰক অতি পিছপৰা অঞ্চলৰ মানুহ, আমি চৰ অঞ্চলৰ মানুহ, আমি চেঙা সমষ্টিখন গোটেই চেঙা সমষ্টিখন একচুৱেলি একেবাৰে পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলত মানে পিছপৰা মানুহবিলাককে মানে উদ্যম থকা মানুহকে একচুৱেলি উঠাব লাগে আৰু এইখিনি বুজি পায় মানুহে। জনসাধাৰণে আজি বুজি পাইছে যে নতুনভাৱে নতুন উদ্যমেৰে কাম কৰিব পৰা নতুন প্ৰজন্মক আঁকোৱালি ল'ব লাগিব। নহ'লে চৰৰ সমস্যা বা আমাৰ চেঙা সমষ্টিৰ যি পিছপৰা বিভিন্ন ধৰণৰ সমস্যাত জড়িত হৈ আছে, যেনেকুৱা গৰাখহনীয়া সমস্যা, হস্পিটেলৰ অভাৱ আৰু বিদ্যালয় মহাবিদ্যালয়ৰ অভাৱ, দলঙৰ অভাৱ, এইবিলাক পূৰণ কৰিব লাগিব। এইবিলাক পূৰণ কৰাৰ কাৰণে যুৱ সমাজক আগবাঢ়ি লৈ যাব লাগিব। আমি যোৱা 8, 9, 10 আৰু 11 এই চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্ঞানদীপ একাডেমীৰ 10ম বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছিলোঁ। আজি তাৰে তৃতীয় দিন আছিলে আৰু তৃতীয় দিনত আমাৰ বিশেষ কাৰ্যসূচী আছিল মুকলি সভা। আৰু এই মুকলি সভাত আমি কেইবাগৰাকীও শিক্ষাবিদক আমন্ত্ৰণ জনাইছিলোঁ। লগতে আমাৰ এজন বিশেষ অতিথি আছিলে, তেখেত হ'ল CK জগদীশ, তেখেতে মটিভেশ্যনেল স্পিকাৰ এজন, তেখেতেও আমাৰ সভাত উপস্থিত আছিল। বিশেষকৈ আমাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্মানীয় ৰফিকুল ইছলাম। লগতে আমাৰ স্থানীয় যুৱক তেখেতেও আমাৰ সভাত আজি উপস্থিত আছিলে। গতিকে এটি সুন্দৰ পৰিৱেশত আমাৰ আজিৰ এই মুকলি সভাখন অনুষ্ঠিত হৈ বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com